Hello everyone, welcome to our YouTube video Rehydrate. এটা গৰমৰ দিন বহুত আহিছে আৰু আমি সকলোৱে ৰিহাইড্ৰেট হ'বৰ কাৰণে আমাৰ ডিহাইড্ৰেশ্যন কমাব লাগিব। সো আজি আমি আহক দুটা এনেকুৱা প্ৰডাক্ট যিটো প্ৰডাক্ট মাৰ্কেটত বহুত বেছি চলি আছে, এই প্ৰডাক্ট দুটাৰ অলপমান কম্পেৰিজন কৰোঁ কোনটো আমাৰ বডিৰ কাৰণে ভাল। সো আমাৰ হাতত আছে বৰ্তমান হিমালয়াৰ ৰিহাইড্ৰেট সলিউশ্যন এণ্ড ইলেক্ট্ৰলাইট ড্ৰিংক এণ্ড আৰু এটা আছে যিটো আমি সদ্যহতে ব্যৱহাৰ কৰি থাকোঁ ORSL প্লাছ ইলেক্ট্ৰলাইট ড্ৰিংক, যিটো অৰেঞ্জ ফ্লেভাৰত আমাৰ হাতত যিটো আছে। য'ত আমি তাৰ পেকেজিং যদি চাব পাওঁ দুইটাৰ বহুত এট্ৰেক্টিভ পেকেজিং হয়। আৰু যদি আমি চাব যাওঁ আমাৰ যিটো ৰিহাইড্ৰেট হিমালয়াৰ ৰিহাইড্ৰেট প্ৰডাক্টটো আছে তাত আপোনাৰ 50% মোৰ ভিটামিন চি আছে এণ্ড 40% লেছ এডেড চুগাৰ, যিটো আমাৰ বডিৰ কাৰণে বহুত বেছিয়ে ভাল, য'ত আমাৰ 40% লেছ এডেড চুগাৰ আছে। আৰু যিটো সেইটো আমি চাওঁ আমাৰ ORSL ইলেক্ট্ৰলাইটত, ইয়াত যদি আমি চাওঁ ইয়াত 5 ভাইটেল ইলেক্ট্ৰলাইট এণ্ড টাউৰিন টু হেল্প ছাপোৰ্ট দ্য মাছল ফাংচন, যিটো আমাৰ মাছল ফাংচনক বহুত বেছি হেল্প কৰে। ই আপোনাৰ এনাৰ্জি ৰিষ্ট'ৰ কৰে আৰু ইয়াত ভিটামিন চি বহুত বেছি পৰিমাণে আছে। চ' আমি ইয়াত আহক কেইটামান কম্পেৰিজন কৰোঁ ইয়াৰ কেইটামান কোৱান্টিটি লৈ পেলাই, কোনটো কোৱান্টিটি কিমান আছে। যদি আমি চাব যাওঁ ইয়াত আমাৰ হাতত আছে ORSL, তাত আমি যদি চাব যাওঁ ইয়াত এনাৰ্জি আছে 52 কেল, আৰু যদি আমি চাব যাওঁ ৰিহাইড্ৰেটত এনাৰ্জি আছে আপোনাৰ এৰাউণ্ড 31 কেল, য'ত আপোনাৰ ৰিহাইড্ৰেট ইজ মাছ লোৱাৰ এনাৰ্জি দেন ORSL। যদি আমি চাওঁ প্ৰটিন ইনটেক্স চবতে দুইটাতে 0 আছে। ইয়াত টোটেল কাৰ্বহাইড্ৰেট 13 গ্ৰাম আছে ORSLত, আৰু ইয়াত আছে 7.6 গ্ৰাম। আৰু য'ত আপোনাৰ টোটেল চুগাৰ আছে ইয়াত 12 গ্ৰাম আছে, আৰু ইয়াত আপোনাৰ চুগাৰটো বহুত বেছি কম আছে, ইয়াত 7.6 গ্ৰাম আছে। আৰু এডেড চুগাৰ য'ত আপোনাৰ ইয়াত আছে 11 গ্ৰাম আৰু ইয়াত আছে 6.5 গ্ৰাম, আৰু ইয়াত টোটেল ফেট দুইটাতে 0 আছে। ইয়াত ছ'ডিয়াম আছে 117 মিলিগ্ৰাম, আৰু ইয়াত আছে 117 মিলিগ্ৰাম ছেম কোৱান্টিটি আছে। পটাছিয়ামো এপ্ৰক্স ছেম কোৱান্টিটি আছে। আৰু ক্ল'ৰাইড 147 মিলিগ্ৰাম আছে, ইয়াতো 147 মিলিগ্ৰাম আছে, যিটো আমি ইয়াত আমাক কৈ আছিল যে ভিটামিন চি বহুত বেছি আছে। ইয়াত আমি আহক চাওঁ আপোনাৰ ORSLৰ ভিটামিন চিৰ পৰিমাণ আছে কেৱল 12 মিলিগ্ৰাম, আৰু আপোনাৰ ৰিহাইড্ৰেটৰ ভিটামিন চিৰ পৰিমাণ আছে 30 মিলিগ্ৰাম, য'ত আপোনাৰ মেগনেছিয়াম আছে 5 মিলিগ্ৰাম, ইয়াত আছে 7.5 মিলিগ্ৰাম, কেলছিয়াম আছে আপোনাৰ 5 মিলিগ্ৰাম, আৰু ৰিহাইড্ৰেটত আছে আপোনাৰ 7.5 মিলিগ্ৰাম। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু যিটো আমি চাবলৈ যাওঁ, ইয়াত আপোনাৰ ORSLত আছে টাউৰিন, যিটো 50 মিলিগ্ৰাম আছে, আৰু ইয়াত আছে তাৰ এগেইনষ্টত আপোনাৰ জিংক, যিটো আপোনাৰ 2 মিলিগ্ৰাম আছে। চ' গাইজ আপোনালোকে এইটো জাষ্ট খালি মনত ৰাখিব